CITত ছেকেণ্ড ইণ্টাৰনেশ্যনেল কম্পিউটিং আৰু টেকন'লজি কনফাৰেঞ্চ এটা ইয়াত আয়োজন কৰিছে। মই এই খবৰটো পাই পেলাই খুব আনন্দিত হৈছোঁ আৰু ইয়াৰ পাৰ্ট হ'বলৈ পাই আনন্দিত হৈছোঁ, কাৰণ আজিৰ যিটো পৃথিৱীত আছে, এই পৃথিৱীটো টেকন'লজিয়ে আমাৰ পৃথিৱীখন টেক অভাৰ কৰিছে। আমাৰ জেনেৰেশ্যনৰ দ্য বেষ্ট অপৰচুনিটি যিটো পাইছোঁ আমি আজি, সেইটো আমি টেকন'লজিৰ কাৰণে পাইছোঁ। গতিকে এইখিনি সময়ত আমাৰ CITয়ে কোকৰাঝাৰত ইণ্টাৰনেশ্যনেল যিটো কনফাৰেঞ্চ ইয়াত আয়োজন কৰিছে, আৰু তাত মেইনলি কম্পিউটাৰ আৰু টেকন'লজিৰ ওপৰত যিটো আলোচনা কৰিছে, এইটো খুব ভাল হৈছে। আমাৰ সময়টো অলপ ট্ৰেনজিশ্যনেল পিৰিয়ড বুলি ধৰা হয়, কাৰণ আমি অলপ আগতে এটা পৰিৱেশ পাইছিলোঁ যে য'ত নেকি আমাৰ স্কুল, কলেজ, ইউনিভাৰ্চিটি, অফিচ, বেংক চব মেনুৱেলি চলি আছিলে, আৰু এতিয়া কি হ'ল, চব কম্পিউটাৰাইজ হৈ গ'ল। তো এইখিনি সময়ত আমাৰ হোল জেনেৰেশ্যন, আজিৰ সময়ৰ ৱৰ্ল্ডৰ জেনেৰেশ্যনে চবে কম্পিউটাৰটো একচেপ্ট কৰিব লাগিব, টেকন'লজিটো একচেপ্ট কৰিব লাগিব। যদিও সি স্কুল, কলেজত কোনো টেকন'লজি পঢ়ি অহা নাই, তথাপিতো সি টেকন'লজিটো ইউজ কৰিব লাগিব। চ' সেইটো এটা ডাঙৰ চেলেঞ্জ আজিৰ জেনেৰেশ্যনৰ কাৰণে। তো এনেকুৱা সময়ত আমাৰ CITত এই ইছ্যুজবিলাক ডিছকাশ্যন কৰিবলৈ যিটো 2 ডে কনফাৰেঞ্চ লৈছে, এইটো খুব ভাল হৈছে, আৰু ইয়াত বহুতখিনি চলিউশ্যন ওলাই আহিব, মই সেইটো আশা কৰিছোঁ। সেইকাৰণে ময়ো ইয়াত যেনেকৈ নহওক আহি পেলাই অংশগ্ৰহণ কৰিছোঁ। মই আশা কৰোঁ যে এই 2দিনীয়া কাৰ্যসূচীৰে আমাৰ CITৰ যি ফেকাল্টিজ, ইয়াৰ ষ্টুডেণ্টছ, ইয়াৰ গোটেই টিচিং লাৰ্ণিং প্ৰচেছ আৰু মানুহবিলাকৰ যিটো আইডিয়া, এইটো যথেষ্ট আৰু অ'পেন হ'ব, আৰু বহুতখিনি চিন্তা কৰিবলৈ সুযোগ পাব। গতিকে মই অৰ্গেনাইজিং কমিটিৰ যিসকল আছে, মই তেখেতসকলক কংগ্ৰেচুলেট কৰিছোঁ।